অখিল গগৈ ডাঙৰীয়াই অপোজ কৰিছে যে বাতৰি কাকতবিলাকে আমাৰ বাতৰি নিদায়। আৰে ক্ৰছ কাৰেণ্টেটো দিব পাৰে নিউজ, সেইটোতো আমি কণ্ট্ৰোল নকৰোঁ। কোনোবা নিউজ লাইভৰ মালিক হলে আপত্তি আছে, ক্ৰছ কাৰেণ্টৰ মালিক হলে আপত্তি নাই। কোনোবাই কাজিৰঙাত দুটা ঘৰ বনালে আপত্তি আছে, কিন্তু অৰ্কিড ৰিজৰ্ট কৰাত আপত্তি নাই। আৰে ডেমক্ৰেটাইজেশ্যন হ'ব লাগে না, সকলোকে উশাহ ল'বৰ কাৰণে সুবিধা দিব লাগে। অধ্যক্ষ মহোদয়, এটা ক'লেতো মানুহ আচৰিত হৈ যাব যে সৰ্বহাৰাও পৰ্টেলৰ মালিক হ'ব পাৰে নেকি। কালি মোক মনোৰঞ্জন তালুকদাৰে বুজাই আছিল, নেশ্যনেলিষ্ট বুৰ্জোৱা, কেপিটেলিষ্ট বুৰ্জোৱা। যেতিয়া প্ৰলেটৰিয়েট বুৰ্জোৱা হৈ যায়, সেইটো বুৰ্জোৱা প্ৰলেটৰিয়েট হৈ গ'লে তাৰ নামটো কি আহে? মোৰ যদি উদয়নগৰত মই এটা ঘৰ কৰিছো, কোনোবাইতো চানমাৰীত ঘৰ কৰিছে, জোনেল ভেলুৱেশ্যন মই চেক কৰি চাইছো, দুইটা জোনেল ভেলুৱেশ্যন একে। প্ৰলেটৰিয়েট বুৰ্জোৱা হলে এইটো নেশ্যনেলিষ্ট বুৰ্জোৱা হ'ব নে কি বুৰ্জোৱা হ'ব, মই মনোৰঞ্জন তালুকদাৰৰ লগত কথা পাতিব লাগিব। আমি আৰু ইমানে আৰু হাৱাই চেণ্ডেল নিপিন্ধো, আৰু বেলেগ কাৰণে নহয়, হাৱাই চেণ্ডেল পিন্ধি ভাল লাগে, কিন্তু জোতাযোৰ পিন্ধে দৌৰি থাকিব ভাল হয়, আৰু বিষ টিক নহয়, সিমানটোৱে ডিফাৰেঞ্চ। বাকীটো একো নাই, বাকীটো চবৰে। মইতো সিদিনাখনো পেপাৰত কৈছো যে সাংবাদিক আৰু পলিটিচিয়ান খোলা খুলি, আৰু এজন পলিটিচিয়ানে নিজে জানে আনজন পলিটিচিয়ানৰ কি আছে কি নাই। আমাৰ ভিতৰতনো বুজাবুজিৰ কি অসুবিধা আছে? গ্যালাৰীৰ পৰা চাই থকা মানুহে নুবুজে, আমিতো নিজৰ ভিতৰততো চবেই বুজি থাকো আমাৰ ক'ত কি কাৰ কি আছে। মই কেইদিনমান আগতে এখন কনফাৰেন্সত মই দিছিলো যে সাংবাদিকৰ কি আছে সেইটো ৰাজনীতিবিদে ভালকৈ জানে, আৰু ৰাজনীতিৰ কি আছে সেইটো সাংবাদিকে ভালকৈ জানে, কাৰণ আমাৰ মাজতো খোলা খুলি, আৰু পলিটিচিয়ানৰ মাজতো খোলা খুলি, তাততো কোনো একো লোক ঢাক নাই। গতিকে মানুহক দেখাবৰ কাৰণে আমি কিয় এখন নাটক কৰি থাকো? অখিল গগৈ ডাঙৰীয়াই অপোজ কৰিছে যে বাতৰি কাকতবিলাকে আমাৰ বাতৰি নিদায়। আৰে ক্ৰছ কাৰেণ্টেটো দিব পাৰে নিউজ, সেইটোতো আমি কণ্ট্ৰোল নকৰোঁ। কোনোবা নিউজ লাইভৰ মালিক হলে আপত্তি আছে, ক্ৰছ কাৰেণ্টৰ মালিক হলে আপত্তি নাই। কোনোবাই কাজিৰঙাত দুটা ঘৰ বনালে আপত্তি আছে, কিন্তু অৰ্কিড ৰিজৰ্ট কৰাত আপত্তি নাই। আৰে ডেমক্ৰেটাইজেশ্যন হ'ব লাগে না, সকলোকে উশাহ ল'বৰ কাৰণে সুবিধা দিব লাগে। অধ্যক্ষ মহোদয়, এটা ক'লেতো মানুহ আচৰিত হৈ যাব যে সৰ্বহাৰাও পৰ্টেলৰ মালিক হ'ব পাৰে নেকি। কালি মোক মনোৰঞ্জন তালুকদাৰে বুজাই আছিল, নেশ্যনেলিষ্ট বুৰ্জোৱা, কেপিটেলিষ্ট বুৰ্জোৱা। যেতিয়া প্ৰলেটৰিয়েট বুৰ্জোৱা হৈ যায়, সেইটো বুৰ্জোৱা প্ৰলেটৰিয়েট হৈ গ'লে তাৰ নামটো কি আহে? মোৰ যদি উদয়নগৰত মই এটা ঘৰ কৰিছো, কোনোবাইতো চানমাৰীত ঘৰ কৰিছে, জোনেল ভেলুৱেশ্যন মই চেক কৰি চাইছো, দুইটা জোনেল ভেলুৱেশ্যন একে। প্ৰলেটৰিয়েট বুৰ্জোৱা হলে এইটো নেশ্যনেলিষ্ট বুৰ্জোৱা হ'ব নে কি বুৰ্জোৱা হ'ব, মই মনোৰঞ্জন তালুকদাৰৰ লগত কথা পাতিব লাগিব। আমি আৰু ইমানে আৰু হাৱাই চেণ্ডেল নিপিন্ধো, আৰু বেলেগ কাৰণে নহয়, হাৱাই চেণ্ডেল পিন্ধি ভাল লাগে, কিন্তু জোতাযোৰ পিন্ধে দৌৰি থাকিব ভাল হয়, আৰু বিষ টিক নহয়, সিমানটোৱে ডিফাৰেঞ্চ। বাকীটো একো নাই, বাকীটো চবৰে। মইতো সিদিনাখনো পেপাৰত কৈছো যে সাংবাদিক আৰু পলিটিচিয়ান খোলা খুলি, আৰু এজন পলিটিচিয়ানে নিজে জানে আনজন পলিটিচিয়ানৰ কি আছে কি নাই। আমাৰ ভিতৰতনো বুজাবুজিৰ কি অসুবিধা আছে? গ্যালাৰীৰ পৰা চাই থকা মানুহে নুবুজে, আমিতো নিজৰ ভিতৰততো চবেই বুজি থাকো আমাৰ ক'ত কি কাৰ কি আছে। মই কেইদিনমান আগতে এখন কনফাৰেন্সত মই দিছিলো যে সাংবাদিকৰ কি আছে সেইটো ৰাজনীতিবিদে ভালকৈ জানে, আৰু ৰাজনীতিৰ কি আছে সেইটো সাংবাদিকে ভালকৈ জানে, কাৰণ আমাৰ মাজতো খোলা খুলি, আৰু পলিটিচিয়ানৰ মাজতো খোলা খুলি,
তাততো কোনো একো লোক ঢাক নাই গতিকে মানুহক দেখাবৰ কাৰণে আমি কিয় এখন নাটক কৰি থাকোঁ